নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰে আজিৰ দিনটোত পালন কৰি অহা হৈছে আন্তৰ্জাতিক নাৰী দিৱস। এই বিশেষ দিনটোত টিংখাং সমষ্টিৰ কদমনি গাঁৱৰ এগৰাকী মহিলাই লাভ কৰিছে চৰ্চা। অঞ্জু দিহিঙীয়া নামৰ মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছত পৰিয়াল পোহপাল দিবলৈ কৰি গৈছে জীৱন সংগ্ৰাম। বজাৰে বজাৰে শাক-পাচলিৰ বীজ বিক্ৰী কৰি দিছে পৰিয়ালৰ পোহপাল। তদুপৰি অঞ্চলটোৰ বিভিন্ন মহিলা গোট সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত অঞ্জু দিহিঙীয়া। এই মহিলাগৰাকীৰ জীৱন সংগ্ৰাম সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সংবাদদাতা দীপাংকৰ বৰুৱাই। হয়, আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস আৰু এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই মই উপস্থিত আছোঁ টিংখাঙৰ ধমন কদমনি গাঁৱত। আৰু ধমন কদমনি গাঁৱৰ অঞ্জু দিহিঙীয়াৰ সৈতে মই প্ৰতিদিন টাইমত দৰ্শকসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ। এগৰাকী উদ্যমী মহিলা তেখেতে নিজৰ প্ৰচেষ্টাতে, যিহেতু তেখেত স্বামীহাৰা হোৱাৰ পাছতো তেখেতে নিজৰ প্ৰচেষ্টাত তেওঁ বজাৰ হাট কৰি পৰিয়াল পোহপাল দি আছে। পোনে পোনে মই তেওঁৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি আন্তৰ্জাতিক নাৰী দিৱস। পোনপ্ৰথমে আপোনাক মই আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ। কেনেদৰে জীৱনটো অতিবাহিত কৰি আছে? মোৰ স্বামী নাইকিয়া হোৱা আজি 2 বছৰ হৈ গ'ল। তেখেতে যিটো বিজনেছ চলাই আছিলে সেই বিজনেছটোকে মই পুনৰ ষ্টাৰ্ট কৰিছোঁ। ধৰক কোনো অসুবিধা নোহোৱাকৈ মই কষ্ট অলপ হৈছে দিয়কচোন, কষ্ট হ'বই নহয় জানো? কষ্ট হোৱাটো স্বাভাৱিক কথা। এগৰাকী মাইকী মানুহে যেতিয়া ৰাতিপুৱা 4টা বজাতে উঠি বজাৰলৈ যাবলগীয়া হয়, ঘৰৰ বাহিবন সকলোখিনি এৰি থৈ, নহয় জানো? গতিকেলৈ সেইখিনি কষ্ট থাকিবই। কষ্ট বুলি মই নাভাবোঁ, যিহেতু কৰিবই লাগিব, গোটেই কামখিনি নিজেই কৰি খাব লাগিব। মই ভাবিলোঁ আনৰ ঘৰত কাম কৰিবলৈ যোৱাতকৈ বা আনৰ বেলেগ কামত জড়িত হোৱাতকৈ মই আগৰ বিজনেছটো চলালে মই ধুনীয়াকৈ চলি থাকিব পাৰিম। এইটো আমাৰ শাকৰ গুটি বীজৰ। মই বজাৰ যাওঁ, বজাৰে নিওঁ। এই বজাৰত যি বিক্ৰী হয় আৰু তেনেধৰণে পৰিয়ালটো। এতিয়া মোৰ নাতি এটা থাকে, নাতিটো আৰু মই ধুনীয়াকৈ বাস কৰি আছোঁ। এতিয়া আপোনালোক দুজনী আছোঁ। এইটো শাকৰ যোনটো বীজৰ আপুনি ব্যৱসায় কৰে, তাৰ উপৰিও ইয়াত ধুনীয়াকৈ ফুল ৰোৱা দেখিছোঁ বা সৰু শাক পাচলি ঘৰতে কৰা দেখিছোঁ। কেনেদৰে এইবোৰ সময় কেনেকৈ থাকে? আপুনি বজাৰো যাব লাগে, কেনেদৰে সময়টো উলিয়াই আপুনি? সময়টো মই ক'বলৈ গ'লে এতিয়া মোৰ ভগৱানৰ অৱদান আছে বুলি ক'ব লাগিব। যিহেতু মই ইমান কৰাৰ পাছতো মোৰ ভাগৰ নালাগে, ভাগৰ অনুভৱ নকৰোঁ, যিহেতু ভগৱানৰ অৱদান আছে। গতিকেলৈ মই যিকণ সময় পাওঁ সেই সময়কণতে মই এইখিনি কাম কৰোঁ। ইয়াৰ উপৰিও আমি গম পাইছোঁ যে আপুনি সাংস্কৃতিক দিশটোতো কিছু পৰিমাণে আগভাগ লয় আৰু সামাজিক ক্ষেত্ৰতো বিভিন্ন সংগঠনৰ লগত আপুনি জড়িত হৈ আছে, মহিলা সংগঠনৰ লগত। হয়, মই প্ৰথমে ক'ব লাগিব, আমি ধমন শালমাৰী মহিলা মঞ্চৰ উদ্যোগত আমি আজি অনুষ্ঠান পাতি আহিছোঁ। পোনপ্ৰথমে মই তাতে জড়িত হৈছিলোঁ। তাৰপাছতে আমাৰ গেলা দিচাং বৰনামঘৰ কথা মই ক'বই লাগিব। তাত মই দিহা নামৰ দলটো প্ৰথম উলিয়াইছিলোঁ, দিহা নামৰ দল। তেতিয়া মোৰ এনেকুৱা লাগিছিলে, মই দিহানাম আগৰ পৰাই ভাল পাওঁ, সৰুৰে পৰা বুলি ক'লেও বেয়া নহয়। মই ঘৰত চিঞৰি গাই থাকোঁ। মই পথাৰত ট্ৰেক্টৰখনো হাল বাওঁগৈ, সেই ধানে মই বিক্ৰী কৰি টিং লগাই থৈছিলোঁ। সেই টিংখিনি যোৱা বছৰ লগাইছোঁ, 20,000 টকা ধান বেচিলোঁ। বেচি পেলানি তাত এনেকৈ আৰু মিল আছে ঘৰতে, মিলো চলাওঁ, বজাৰো যাওঁ। মই এটা কথাই ক'ব বিচাৰোঁ, কোনো ভাগৰুৱা নহয়। আচলতে আত্মবিশ্বাসটো নিজৰ থাকিব লাগিব, নিজে মানে খুব উদ্যমী হ'ব লাগিব, কামটোৰ প্ৰতি আগ্ৰহ থাকিব লাগিব। তেতিয়া লগতে আজি আন্তৰ্জাতিক নাৰী দিৱস, এই নাৰী দিৱসৰ দিনা আপোনাৰ দৰে আৰু বহুতো নাৰী আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপাংকৰ বৰুৱা।